নমস্কাৰ। অসমৰ এটি জনপ্ৰিয় বাতৰি প্ৰতিষ্ঠান আছাম লুটাডৰ জৰিয়তে সমগ্ৰ অসমবাসী, দেশবাসী আৰু বিশ্ববাসী ৰাইজলৈকে আমি নৱবৰ্ষৰ 2026 আন্তৰিক ওলগ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ যাতে সমগ্ৰ বিশ্বতে 2025 চনটো যেনেকৈ ৰণাংগনৰ মাজেৰে বিভিন্ন পৰ্যায়ত বিশ্বৰ বিভিন্ন প্ৰান্তত যুদ্ধৰ যি দামানল চলি আছিলে সেই পৰিৱেশৰ পৰা যাতে আমি উদ্ধাৰ পাব পাৰোঁ আৰু বিভিন্ন জাতি জনগোষ্ঠী আৰু ৰাইজৰ মাজত শান্তি সম্প্ৰীতি অটুট থকাৰ বাবে আমি সকলোৱে যে আগবাঢ়ি কাম কৰিব পাৰোঁ আৰু লগতে অসমবাসী ৰাইজৰ শান্তি কামনা কৰাৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তত থকা বিশ্বৰ বিভিন্ন প্ৰান্তত থকা অসমীয়া জাতি জনগোষ্ঠীয় ৰাইজৰ যি জনজাতি বা জনগোষ্ঠীয় ৰাইজে আজি সমগ্ৰ অসম মাতৃক সমগ্ৰ বিশ্বত এটা সুন্দৰ এটা বাতাবৰণ সৃষ্টি কৰিবলৈ তেওঁলোকৰ নিজৰ নিজৰ কৰ্মৰ মাজে আগবাঢ়ি গৈ আছে। এই পৰিৱেশটো যাতে আমি পুনৰ 2026 চনত তাতকৈও নতুন উদ্যমেৰে কাম কৰিব পাৰোঁ এইটো আশা ৰাখিছোঁ আৰু লগতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে অসমৰ যিটো শতামপুৰুষীয়া প্ৰাচীন কামৰূপে হওক বা বৰ্তমান উত্তৰ পূৰ্বাঞ্চলৰ যি তাহানি বড়ো অসম আমি সমূহ জাতি জনগোষ্ঠীয়ে একত্ৰিতভাৱে আমি এককভাৱে কাম কৰি যাব পাৰোঁ আৰু অসম মাতৃক বিশ্বৰ বিভিন্ন প্ৰান্তত আমি উজ্বলাই তুলিবলৈ সক্ষম হওঁ। তাৰ বাবে পুনৰ মই ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যিসকল অসমৰ ক্ৰীড়াবিদ, শিল্পী, সাহিত্যিক, কলাকুশলী, সাংবাদিক আৰু সামাজিক ব্যক্তিয়ে দেশৰ বাবে বিভিন্ন কাম কৰিলে, সৈনিকসকলে দেশৰ বাবে যি জীৱন আহুতি দিলে তেওঁলোকলৈ আমি শলাগ জনাইছোঁ আৰু লগতে আমি শ্ৰদ্ধাৰ লগতে আমি পুনৰ আমি অসমবাসী ৰাইজে যাতে সমূহ ক্ষেত্ৰতে আমি আগবাঢ়ি যাব পাৰোঁ তাৰ বাবে পুনৰ মই নেতাজনৰ ওচৰত প্ৰাৰ্থনা জনাই পুনৰ মই নৱবৰ্ষ 2026 অভিনন্দন আৰু ওলগ পুনৰ দেশবাসী অসমবাসীলৈ জনাইছোঁ। ধন্যবাদ। নমস্কাৰ। আজি আমাৰ মাজত আছে টিহু ধৰ্মপুৰৰ সুযোগ্য সন্তান অৱসৰপ্ৰাপ্ত অধীক্ষক অভিযন্তা মৃগেন্দ্ৰ ভাগৱতী। আপুনি অসমবাসীলৈ কি ক'ব নতুন বছৰ উপলক্ষে? মোৰ নাম মৃগেন ভাগৱতী। মোৰ ঘৰ টিহু মাখিবা। গোটেই এই নতুন বছৰত মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ গোটেই অসমবাসীৰ, অসমীয়া ৰাইজৰ, অসমীয়া মানুহৰ চাৰিওপিনে উন্নতি হওক আৰু অসমখনৰ লগতে অসমীয়া মানুহখিনিৰ, অসমীয়া জাতিৰ আৰ্থ সামাজিক সকলো দিশতে উন্নতি হওক তাকে মই কামনা কৰিছোঁ আৰু নতুন প্ৰজন্মৰ যিখিনি প্ৰজন্মই আমাৰ দেশখনক আগুৱাই নিব পাৰিব সেইখিনি প্ৰজন্ম এজন সুনাগৰিক হওক যাতে তেওঁলোকে অসমৰ লগতে গোটেই ভাৰতভূমিত তেওঁলোকে আগবঢ়াই নিব পাৰে। এইখিনি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু ইয়াৰ লগতে মই মাখিভা যিহেতু ঘৰ টিহু হিচাপত মই টিহু ধৰ্মপুৰৰ সমূহ ৰাইজকে মই নতুন বছৰত শুভেচ্ছা জনাইছোঁ আৰু আগন্তুক ভোগালী বিহুৰ মই আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ। নমস্কাৰ। আজি আমাৰ মাজত আছে গুৱাহাটী হাইকোৰ্টৰ অধিবক্তা এজ্যোতি কাৰ্ডং মেলি ডাঙৰীয়ানী। আপোনাৰ মই অনুষ্ঠান স্বাগতম জনাইছোঁ। আপুনি আমাৰ অসমবাসীলৈ কি বুলি শুভেচ্ছা জনাব বিচাৰিছে? নমস্কাৰ সমূহ অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই বছৰটি যেন সকলোলৈকে সুখ, শান্তি, সমৃদ্ধি, ঐশ্বৰ্যৰে ভৰি পৰক। ধন্যবাদ। নমস্কাৰ। সদৌ অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বছৰটি যেন সকলোৰে সুখ, শান্তি, সমৃদ্ধি, ঐশ্বৰ্যৰে ভৰি পৰক। ধন্যবাদ। Hello, a very happy new year to my friends, to my family, and to everybody watching. A very happy new year, and I hope this year brings you prosperity, joy, and a lot of love. And I also wish you a very happy Bihu, which is coming very soon. A very happy new year to everybody, my friends, my family, and to everybody watching. I hope this new year brings you joy, prosperity, and a lot of happiness. And a very happy Magh Bihu Thank you. a very happy Magh Bihu too. Thank you. কৰি বৰ্তমান কবি, সাহিত্যিক, ভাষাবিদ হিচাপে গৱেষণাৰ লগত তেখেতে বিভিন্ন ধৰণৰ ব্যস্ত হৈ আছে। তেখেত হৈছে কৃষ্ণৰাম মিলি
আমাৰ ইয়াৰ মাজত আমি তেখেতে অসমবাসীলৈ শুভেচ্ছা জনাব বিচাৰিছে। কওক ছাৰ, আপুনি কি ক'ব অসমৰ ৰাইজলৈ? অসমবাসীলৈ ইংৰাজী হয়। 2026 চনৰ নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা কামনা কৰিছোঁ। আশা কৰিছোঁ নতুন বছৰে শান্তি, সম্প্ৰীতি, প্ৰেম, ভাতৃত্ববোধ জগাই তুলি সমৃদ্ধিশালী অসম গঢ়াত অৰিহণা যোগাব। সকলোৰে সুখ শান্তি আৰু সমৃদ্ধি কামনা কৰিলোঁ। ধন্যবাদ। কিন্তু এই জ্ঞাপনটো কামনা হ'ল। একো নাই ছাৰ, আমি একো নাই, জ্ঞাপন কামনা একো নাই। আপুনি আমাৰ মিচিং ৰাইজলৈ মিচিং ভাষাত কি ক'ব? তাকা মিচিং ৰেগাম্পইন আজক আছেংক আপু মই পোচাক পল ধুপ তমনা Anun ditak 2026 lope missing takam missing rangam no pango asengam seligdung gana ditakso apanga ma posak bola kan pe pura due pamna meligdung আপোনাৰ নতুন বছৰৰ কিবা চিন্তা পৰিকল্পনা আছে নেকি? নতুন বছৰ বিশেষকৈ দুখন কিতাপ এটা ৰেডি হৈ আছে মোৰ। এখন হ'ল মিচিং মিৰি জনগোষ্ঠী আদিভূমি প্ৰব্ৰজন আৰু নিকটাত্মীয় লোকৰ পম খেদি। এইখনো সম্পূৰ্ণ হৈ গৈছে, এতিয়া প্ৰেছত দিব পৰা হৈ আছে। আৰু দ্বিতীয়খন হৈছে এইখনো প্ৰেছত দিবৰ কাৰণে সাজু হৈছে। এইখন হ'ল মিচিং ভাষাৰ ৰূপৰেখা। আপোনাৰ পূৰ্বৰ কিতাপ এতিয়ালৈকে কেইখন ওলালে আপোনাৰ? এতিয়ালৈকে 25-26খন ওলাইছে আৰু এতিয়া প্ৰায় 20খন মান ৰেডি হৈ আছে। बड़ी जल्दी में हो सर? गर्मी बहुत है मैडम, वर्दी की। हाँ, गर्मी तो बहुत है, लेकिन आपको शायद पापा के पैसों की गर्मी ज्यादा लग रही है। बढ़ती गर्मी में विवेल कूल मिंट करे आपकी स्किन को सॉफ्ट और आपको कूल। आप समझौता नहीं। All the women in my life have played pivotal roles in my success. Here's wishing a very happy